শনিবাৰে দিনৰ 12:30 ঠেলামৰা ৰাজচক্ৰ এলেকাৰ বাঁহবেৰা আৰু 1 নম্বৰ উলুবাৰীত এটা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে। হাতীটোৱে জনাঞ্চলত প্ৰৱেশ কৰি 5টাকৈ পৰিয়ালৰ ক্ষতিসাধন কৰে। উল্লেখ্য যে বন বিভাগৰ লোকে খেদি অনা হাতীটোৱে ঠেলামৰা ৰাজচক্ৰ এলেকাৰ 1 নং উলুবাৰী গাঁৱৰ বাসিন্দা তিলক চটনামীৰ ৰান্ধনী ঘৰৰ লগতে গোহালি ঘৰ, ওম প্ৰকাশ চটনামীৰ ভঁৰাল ঘৰ, শৈল চটনামীৰ চাৰিসীমাৰ বেৰ, দুৱাৰিকা চটনামীৰ কঠীয়া বাৰী গছকি ক্ষতিসাধন কৰে। লগতে বাঁহবেৰাৰ বাসিন্দা দীপক চটনামীৰ শৌচাগাৰ আৰু চাৰিসীমাৰ কেঁচা বেৰ ভাঙি ক্ষতিসাধন কৰে। ইয়াকে লৈ ক্ষোভিত হৈ পৰে ক্ষতিগ্ৰস্ত লোকসকল। আজি 12:30মান বজাত আমাৰ এই ফৰেষ্টাৰসকলে পগলা হাতী এটা খেদি আনিছে। তেওঁলোকে খেদি আনোতে আমাৰ এই ঘৰ দুৱাৰবিলাক মানে ভাঙি পেলাইছে আৰু তেওঁলোকে খেদি আনোতে ঠিক মানে হাতীৰ মানে ওচৰত তেওঁলোকে দৌৰি আহিব লাগে, কিন্তু তেওঁলোকে নাই। তেওঁলোকে প্ৰায় 1 কিলোমিটাৰ দূৰত আছে, নিলগত আছে। তো গতিকে আমাৰ মানুহবিলাকে বহুত মানে মানুহবিলাকৰ ঘৰ দুৱাৰ ভাঙিছে। আমাৰ এই দুখীয়া মানুহ ইয়াক কয় তিলক চটনামী। তিলক চটনামী এই একেবাৰে বেচেৰাই বুঢ়া মানুহ পেৰালাইচিছ হৈ ঘৰত বহি আছে। ল'ৰাজনে তেওঁৰ এই বাপেকক মানে হেৰি কৰিবৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে তেওঁ বাহিৰত কাম কৰিবলৈ গৈছে, আনকি ঘৰখনো পোহপাল দি আছে। তো এনেকুৱা অৱস্থাত তেওঁৰ ঘৰ, ৰান্ধনী ঘৰ বা গোহালি ঘৰ এইবিলাক ভাঙি দিছে। লগতে মানুহবিলাকৰ আমাৰ এইবিলাকৰ মানে চব বাউণ্ডৰী ৱালবিলাক ভাঙিছে। তাৰপিছত চেল চটনামীৰ ঘৰ ভাঙিছে, মোৰ ভঁৰাল ঘৰো মানে ভাঙি দিছে। লগতে দেও চটনামীৰ ঘৰ ভাঙিছে। দুৱাৰকা চটনামীৰ যিটো মানে আপোনাৰ কি কয় যে কুঠিয়া দিছে, এই কুঠিয়াও হাতীয়ে মানে একেবাৰে গছকি একেবাৰে বৰবাদ কৰি পেলাইছে। গতিকে মই হেৰি কৰিছোঁ, দোষাৰোপ কৰিছোঁ যে যদি হেৰিবিলাকে ফৰেষ্টাৰসকলে যদি হাতীৰ পিছে পিছে অহা হ'লে হাতী নিশ্চয় পথাৰে গ'লে হয়, কিন্তু তেওঁলোকে বহু নিলগত থকাৰ কাৰণেই হাতীয়ে আহি আমাৰ গাঁৱত ঘৰ দুৱাৰ, বেৰ চেৰ এইবিলাক নষ্ট কৰি পেলাইছে। গতিকে এই ঘৰ দুৱাৰ যিটো ক্ষতিসাধন হৈছে সেইটো আমাৰ বন বিভাগে এইটো আমাৰ ক্ষতিপূৰণটো দিব লাগে, নাইবা আমাৰ চৰকাৰেও এই ব্যৱস্থাটো কৰিব লাগে। তো আমি এতিয়া উপায় নাপায় আমাৰ যিটো মানে দুখীয়া মানুহজনৰ ঘৰটো ভাঙিছে, গোহালি ঘৰ ভাঙিছে, ৰান্ধনী ঘৰ ভাঙিছে। এই ৰান্ধনী ঘৰ আৰু গোহালি ঘৰ আমি এতিয়া তেওঁৰ বনাই দিব লাগিব। তেওঁৰ ল'ৰা যিহেতুকে ইয়াত নাই, গতিকে আমি ৰাইজে মিলি ঘৰটো বনাই দিম। তো এইখিনিত মানে আমাৰ ল'ৰা ছোৱালীবিলাক চব আতংকিত হৈছে। তাৰপিছত মানে বহুত ক্ষতিসাধন হৈছে। গতিকে এই ক্ষতিসাধনৰ হেৰিবিলাক কোনে বহন কৰিব? এইখিনিতো নিশ্চয় চৰকাৰে দিব লাগিব আমাক। আমাৰ বন বিভাগে আমাক এই হেৰিটো ক্ষতিসাধনটো পূৰাব লাগিব। তো ইয়াকে মই দোষাৰোপ কৰিব বিচাৰিছোঁ। আমাৰ বন বিষয়াসকলে যদি সঠিকভাৱে তেওঁলোকে হাতীক পৰিচালনা কৰাহেঁতেন, খেদি লৈ যোৱা হ'লে আমাৰ এই ক্ষতিসাধনবিলাক নহ'লে হয় বুলি মই ভাবোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।